নমস্কাৰ। আসাম দ্য মিষ্টিৰিয়াছ লেণ্ড ইউটিউব চেনেলৰ যোগেদি অসম তথা অসমবাসীৰ উপযোগী বিভিন্ন তথ্য উপস্থাপন কৰিম, যাতে ইয়াৰ দ্বাৰা অসমবাসী ৰাইজ উপকৃত হ'ব পাৰে। সৰু গাড়ী বা বাছেৰে যাত্ৰা কৰোঁতে বমি হোৱাটো এটা ডাঙৰ সমস্যা। গাড়ীৰে যাত্ৰা কৰোঁতে সৰু ল'ৰা ছোৱালী আৰু কিছুমান মহিলাৰ ক্ষেত্ৰতো বমি হোৱা সমস্যাটোৱে তেওঁলোকৰ গোটেই যাত্ৰাটোকেই কষ্টদায়ক কৰি দিয়ে। সাধাৰণতে পুৰুষৰ এই বমি হোৱা সমস্যাটো কম দেখা যায়। গাড়ীত বমি হোৱাটো বমি কৰোঁতাজনৰ কাৰণে বহুত কষ্টদায়ক হয়, লগতে ওচৰৰ আন যাত্ৰীকেইজনৰ বাবেও বিৰক্তিদায়ক হয়। গাড়ীৰ যাত্ৰা কৰোঁতে বমি হোৱাৰ পৰা ৰক্ষা পাবলৈ এটা সহজ 100% প্ৰমাণিত নিয়ম আপোনালোকক জনাবলৈ লৈছোঁ। ইয়াৰ বাবে প্ৰয়োজনীয় দ্ৰব্যকেইপদ ঘৰতেই সহজতে পোৱা যায়। প্ৰথম দ্ৰব্যটো হৈছে অলপমান আদা, দ্বিতীয় দ্ৰব্যটো হৈছে কাজি নেমু বা গোল নেমু, আৰু তৃতীয় দ্ৰব্যটো হৈছে অলপমান ক'লা নিমখ। প্ৰথমে আদাখিনি ভালদৰে ধুই বাকলি গুচাই মিহি মিহিকৈ কাটি ল'ব লাগে। তাৰপিছত এই কাটি লোৱা আদাখিনিত নেমুৰ ৰস চেপি দিব লাগে। নেমুৰ ৰস লাগি থকা আদাখিনিও জোখমতে ক'লা নিমখ সানি 2 দিনমান ৰ'দত শুকুৱাব লাগে। ভালদৰে শুকাই যোৱা আদাখিনিক চিচাৰ বটলত ভৰাই থ'ব লাগে। বমি নহ'বৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ অলপ আগত এই শুকুৱাই থোৱা 2 টুকুৰামান আদা মুখত লৈ চুপি থাকিব লাগে। প্ৰয়োজন সাপেক্ষে যাত্ৰাৰ সময়ৰ কাৰণে এই শুকুৱাই থোৱা আদা অলপ লগত লৈ যাব পাৰে, যাতে বমি বমি ভাৱ আহিলেই আদা 2 টুকুৰামান মুখত লৈ চুপি থাকিব পাৰে। যিসকলে যাত্ৰাৰ সময়ত কষ্টকৰ সমস্যাত ভোগে, অৰ্থাৎ কষ্টকৰ এই বমিৰ সমস্যাত ভোগে, তেওঁলোকে এই প্ৰয়োগ কৰি 100% সুফল পাব পাৰিব।